গীত নৃত্যৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ বতাহ। কৃষ্ণলীলা ৰাধাকৃষ্ণৰ প্ৰেমৰ জ্যোতিৰে যেন পুনৰ উজ্বলি উঠিছে প্ৰতিজন অসমীয়াৰ হৃদয় বৃন্দাবন। শৰতৰ পূৰ্ণিমালৈ মাজত মাত্ৰ কেইটামান দিন। গাঁৱে চহৰে এতিয়া চলিছে ৰাসৰ প্ৰস্তুতি। হাজাৰ গোপীৰ নুপুৰৰ শবদত আজি প্ৰকৃতিও হৈ পৰিছে চঞ্চলা। শিল্পী কলা কুশলীৰ আজি সীমাহীন ব্যস্ততা। শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত ৰাসৰ আখৰাত। সকলো যেন নামি পৰিছে এখনি অঘোষিত প্ৰতিযোগিতাত। পাছ পৰি থকা নাই যোৰহাটো। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ যোৰহাটৰ গাঁৱে ভূঞেও প্ৰতি সন্ধ্যা শুনা গৈছে আহা সখী আহা যাওঁকে ধৰি বিভিন্ন সুমধুৰ ৰাসৰ গীত। সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে 50 বছৰত ভৰি দিয়া জালুকনী বাৰীৰ বিশ্বজ্যোতি ৰংগমঞ্চও। স্বৰ্ণ জয়ন্তী বৰ্ষত দৰ্শকক ব্যতিক্ৰমী ধৰণেৰে মনোৰঞ্জন দিয়াৰ প্ৰচেষ্টা হাতত লৈছে উদযাপন সমিতিয়ে। তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগিত এইবাৰ দৰ্শকে লাভ কৰিব নতুনত্বৰ সোৱাদ। প্ৰথমতে নিউজ 18 দৰ্শকসকলক জালুকনীবাৰী বিশ্বজ্যোতি ৰংগমঞ্চৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। শৰতৰ পূৰ্ণিমা নিশালৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ। জালুকনীবাৰী বিশ্বজ্যোতি ৰংগমঞ্চ আজিৰ পৰা প্ৰায় 50 বছৰৰ আগতেই কেইগৰাকীমান বৰেণ্য ব্যক্তিৰ আশাখুটীয়া প্ৰচেষ্টাত জন্মগ্ৰহণ কৰা এটি সামাজিক সাংস্কৃতিক অনুষ্ঠান, হেঙাল মৌজৰে এটা কেন্দ্ৰীয় অনুষ্ঠান। আমি এই বছৰ বিশেষকৈ গুৰুত্ব দিছোঁ নতুন চাম, লগতে যুৱক চাম আৰু যিসকল আমাৰ মাজৰ পৰা বহুদিনৰ আগতেই অভিনয়ৰ দিশটো এৰি গৈছিল তেখেতসকলকো এইবাৰ আমি আমন্ত্ৰণ কৰি আনিছোঁ। আৰু লগতে যিসকল আমাৰ পৰা আঁতৰি আছে কৰ্মসূত্ৰে হওক বা বিবাহ সূত্ৰে হওক তেখেতসকলকো আমন্ত্ৰণ কৰি আনি এইবাৰ আমি তেখেতক এখন মঞ্চ দিবলৈ সক্ষম হৈছোঁ আৰু সহযোগিতা সকলোৰে খুব সুন্দৰ হৈছে। আশা ৰাখিছোঁ আমাৰ অহা 14, 15 আৰু 16 নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে মঞ্চস্থ হ'বলগীয়া শ্ৰীকৃষ্ণ সম্পূৰ্ণ ৰাসলীলালৈ আপোনালোক আহি আমাক কৃতাৰ্থ কৰিব। গতিকে 14, 15, 16ত জালুকনীবাৰী বিশ্বজ্যোতি ৰংগমঞ্চত সকলোৱে এখন আটকধুনীয়া ৰাস উপভোগ কৰিবলৈ পাব। গতিকে সকলোকে মই আহ্বান জনাইছোঁ, আহক এই বিশ্বজ্যোতি ৰংগমঞ্চই সগৌৰৱেৰে সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া এই ৰাসলীলা আপোনালোকে উপভোগ কৰক আৰু আপোনালোকে আমাক সকলো ধৰণৰ দিহা পৰামৰ্শ আগবঢ়াওক।